মালিক হোৱাৰ আগতে কিন্তু আপোনালোকে কৰ্মচাৰীও হ'ব লাগিব, তেতিয়াহে আপোনালোকে যিকোনো ব্যৱসায় এটাত সফল হ'ব পাৰিব। আজি এটা সম্পূৰ্ণ ব্লগিং ভিডিঅ' দিম। প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত এটা ব্লগিং ভিডিঅ' আহিব। এয়া হৈছে চাওক, আপোনালোকে জানে যে আমাৰ এটা সৰুকৈ কোম্পানী আছে য'ত নেকি আমি যিকোনো মূল্যৱান গছৰ চিট যোগান ধৰোঁ, অসমৰ বিভিন্ন প্ৰান্তত আমি দিওঁ। তো আজি আমি কেনেকেনো পাৰ্চেলবিলাক দিওঁ ইয়াৰ বিষয়ে জনাম। এইখিনি চাওক আমাৰ পাৰ্চেল, প্ৰায় আমাৰ যোৱাকালি 18টা নে 20টা পাৰ্চেল অৰ্ডাৰ আহিছিলে। তো সেই অৰ্ডাৰবোৰ আমি চাওক এনেকৈ এতিয়া অলপ দেখাই দিয়া, মই লৈ আনো। তো প্ৰায় 18-20টা আমাৰ এনেকৈ পাৰ্চেল অৰ্ডাৰ আহে, প্ৰত্যেক দিনাখনে আহে কিন্তু দেই, প্ৰত্যেক দিনাখনে আহে আমাৰ। তাৰপিছত আমি চাওক এনেকৈ গাড়ীত এনেকৈ ভৰাওঁ। এইখন দেখিছে, এইবিলাক দেখাই দেখা। তাৰপিছত এনেকৈ আমি প্ৰত্যেক দিনাখনে নি থাকিব লাগে, প্ৰত্যেক দিনাখনে। তাৰপিছত আপোনালোকেও কিন্তু ঘৰত থাকিয়ে এনেকুৱা যিকোনো ব্যৱসায় কৰিব পাৰে। যদি মহিলাসকলে ধৰি লওক চাদৰ মেখেলা ব্যৱসায় কৰিব পাৰে, গামোচা ব্যৱসায় কৰিব পাৰে, আচাৰ ব্যৱসায় কৰিব পাৰে, আৰু এনেকৈ পাৰ্চেল যোগে তেওঁলোকে পঠাই থাকিব পাৰে। মহিলাসকলে মই ক'ম যে ঘৰত থাকি ছ'চিয়েল মিডিয়াৰ সহায়ত কি কৰিব পাৰে, চাদৰ মেখেলা হওক, সৰু সৰু যিকোনো ব্যৱসায় কৰিব পাৰে। চব এনেকুৱা পিপি পায় অনলাইনত, এনেকুৱা কিনি ল'ব, পঠিয়াবলৈ খুব ভাল। আমাৰ সৰু সৰু পেকেট আছে, তাৰপিছত এইটো এটা ডাঙৰ চাইজৰ এনেকুৱা পেকেট পায়, বিভিন্ন 3-4টা চাইজ লৈ আহিব। ইয়াত দেখিছেনে এই পেকেটবোৰ, বহুত দাম নহয় এইবিলাক, বুজিছা পেকেটিং। ধুনীয়াকৈ আপোনালোকে ঘৰৰ পৰা ব্যৱসায় কৰিব পাৰে। আজি আমি কেনেকৈ পাৰ্চেলবোৰ দিমগৈ, কিমান টকানো পাম, গাড়ীৰ ভিতৰত আমি চব জনাই আছোঁ। আজিতো একদম সম্পূৰ্ণ কিন্তু ব্লগিং হ'ব দেই, কাৰণ মোৰ প্ৰথম এইটো ব্লগিং ভিডিঅ' হ'ব। কাৰণ ইয়াৰ আগত মই ব্লগিং এদিনো কৰা নাই, আজি কেমেৰা ধৰিবও নাজানে ভালকৈ। আজি প্ৰথমবাৰ মোৰ ব্লগিং হ'ব। আগে পাছে মই এনেকুৱা ব্লগিং কৰাই নাই, আপোনালোকে চাই থাকক। তো এতিয়া আমি ধুনীয়াকৈ যাম, কাৰণ আমি পাৰ্চেলখিনি দি ল'ব লাগিব। বহুত মহিলাই অৰ্ডাৰ কৰিছে। তাৰপিছত আমি এতিয়া ধুনীয়াকৈ যাম। যোৱাৰ পিছত চব পাৰ্চেলবিলাক চব এনেকৈ থৈ লৈছোঁ, আৰু ধুনীয়াকৈ আমি এতিয়া গৈ ডেলিভাৰী কৰিম। আৰু যিসকল মহিলাই ৰখি আছে যে আমাৰ পাৰ্চেলখিনি পাম বুলি, তো আপোনালোকে অতি সোনকালে পাই যাব ধুনীয়াকৈ। তো এইটো আমাৰ ঘৰ ৰাস্তা, চক চফা আছে পুৰা। এইটো আমাৰ ৰাস্তাটো অকণ দেখাই দিয়া, এইটো ৰাস্তা। আৰু এটা দেখাই দিম, এইটো চাওক, এইটো এটা বনালে, কিন্তু এইটো ফ্লপ আঁচনি যেন পাওঁ, কাৰণ ইয়াতে পানী অহাই নাই এতিয়ালৈকে। বিল্ডিংটোত বনালে গুৰুত্ব দিলে, কিন্তু এইটো আমাৰ ৰাস্তাটো চাওক, ৰাস্তা ধুনীয়া, চিকচিকীয়া ৰাস্তা, বুজিছেনে? তো আমাৰ ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ, 1 কিলোমিটাৰ নেশ্যনেল হাইৱে আছে। তো আমি নিজৰ ৰাস্তাটো আহিলোঁ, আৰু এতিয়া আমি চাওক এইটো হৈছে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথত উঠি গ'লোঁ, দেখিছে। আৰু ইয়াৰ পৰা দেখাই দিয়া, এইপিনে আমাৰ ৰাস্তাটো, ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ, 1 মিটাৰ আমাৰ ঘৰ, আৰু এইটোৱে হাইৱেটো। আৰু এই হাইৱেটো দেখিছে, এফালে ডিমাপুৰ আছে, আৰু এইফালে গোলাঘাট, যোৰহাট, নুমলীগড় চব যাব পাৰে এই ৰাস্তাটো, 2 লেন। সেইফালে আমি গৈ আছোঁ এতিয়া। ৰাস্তা কিন্তু একেবাৰে ফিনফিনীয়া ৰাস্তা। আমি দিনটোৰ কাৰণে সম্পূৰ্ণ আজৰি হৈ যাম। চাওক, এতিয়া পাৰ্চেলখিনি আমি লৈ আনিছোঁ, এই পাৰ্চেলখিনি আমি পষ্টত দি দিম, আৰু ট্ৰেকিং ID আমি কাষ্টমাৰক দি দিম, আৰু দিনটোৰ কাৰণে আমি আজৰি হৈ যাম। আৰু আমাৰ ধুনীয়াকৈ দিনটোৰ কাৰণে ইনকামো হৈ গ'ল। প্ৰায় আমাৰ প্ৰত্যেক দিনাখনে ৰাতি 18 পৰা 20টা অৰ্ডাৰ আহে, প্ৰত্যেক দিনাখনে আহে, আৰু আমি প্ৰত্যেক দিনাখনে ডেলিভাৰী দিবলৈ চাওঁ। আমাৰ পৰা প্ৰায় 13-14 কিলোমিটাৰ আঁতৰত পোষ্ট অফিচ আছে, আৰু আমি সদায় পোষ্টৰ থ্ৰুৱেদি পঠাওঁ। কিয় পোষ্টৰ থ্ৰুৱেদি, মই ভাবোঁ প্ৰত্যেকজন মানুহে যদি বিজনেছ কৰে পোষ্টৰ থ্ৰুৱেদি কিয় পঠিয়াব লাগে মই কৈ দিছোঁ। 1 নম্বৰ হৈছে চাওক, পাৰ্চেল একেবাৰে গাঁৱলৈকে ডেলিভাৰী কৰিব যায়, কিন্তু কুৰিয়াৰ ছাৰ্ভিচে আপোনাক গাঁৱত ডেলিভাৰী কৰিব নাযায়, সেইটো এটা ৰিজন। আৰু ছেকেণ্ড ৰিজন হৈছে পইচা। টকা পোষ্টত বহুত কম লাগে, কিন্তু কুৰিয়াৰ ছাৰ্ভিচত, এটা কুৰিয়াৰ ছাৰ্ভিচত প্ৰায় 300-400 টকা ল'লে, ইয়াতে কিন্তু আপোনাৰ 70 টকাৰ পৰা 100 টকাৰ ভিতৰত হৈ যায়, এইটো এটা ৰিজন। আৰু হয়, পোষ্টত অকণমান টাইম লাগে, যেনেকৈ পাৰ্চেল যদি আপুনি কুৰিয়াৰত দিয়ে 2 দিন বা 3 দিনত লাগিলে, ইয়াতে কিন্তু 4 দিন বা 5 দিনত হ'ব। কিন্তু তাতে কি হৈছে, কাষ্টমাৰে ফুল ছেটিছফাই হৈ যায়। কি কাৰণে? তেওঁলোকৰ একেবাৰে ঘৰত ডেলিভাৰী হ'ব যায়। তো সেইটো কাৰণে আমি চুজ কৰোঁ ক'ত, ইণ্ডিয়ান পোষ্ট। হাতী আহি গৈছে। তো আমি এতিয়া আছোঁ ক'ত পালোহি, কৃষ্ণ দেওপানী মা দুৰ্গা মন্দিৰ। হাতী আহি গ'ল। এইডোখৰ দেওপানী, আমি দেওপানী পাৰ হৈছোঁ, আৰু দেওপানী পাৰ হৈ চিলনীজানত আমাৰ পাৰ্চেলবোৰ আমি ডেলিভাৰী কৰোঁ। তো আমি এতিয়া চাওক নেশ্যনেল হাইৱেৰ পৰা সোমাই যাম। আপোনালোকে ভাবিব ইমান ভিতৰত পোষ্ট অফিচ আছে নেকি। একচুৱেলি পোষ্ট অফিচ আমাৰ ঘৰৰ ওচৰতো আছে, কিন্তু আপোনালোকে জানে যে
টাউন এৰিয়াৰ পোষ্ট অফিচবিলাকত কি হৈছে মানুহ বহুত ভিৰ লাগি থাকে, যিহেতু আমাৰ পাৰ্চেল বহুত সৰহ আহে, মানে প্ৰত্যেক দিনাখনে অন্ততঃ 20টা পাৰ্চেল আহে। তো 20টা পাৰ্চেল ধৰি লওক আমি টাউন এৰিয়াটোত দিলে মানে কি হয় আমি ৰখি থাকিব লাগে, কিন্তু ইয়াতে কি আছে এটা বিশেষ পোষ্ট অফিচ আছে। তো সেই বিশেষ পোষ্ট অফিচটো কেলে ভাল মানে যিজন ব্যক্তিয়ে তাত কাম কৰে খুব ভাল মানে, তো ভাল কাৰণে আমাৰ পাৰ্চেলবোৰ আমি তেওঁলোকক দি গ'লে তেওঁলোকে ধুনীয়াকৈ মাৰি থাকে। তো হয় একেবাৰে গাঁৱত মই দেখুৱাম ৰাস্তাটো, কিন্তু তেওঁ ব্যৱহাৰৰ পৰা আদি কৰি তেওঁৰ যিটো মানে মানুহ কাষ্টমাৰ লগত তেওঁক ছাৰ্ভিচ দিয়ে সেইটো কিন্তু তেওঁক মানিব লাগিব। তো সেইটো কাৰণে আমি ভাল পাওঁ, যাৰ কাৰণে আহোঁ। তো এইটোৱে ৰাস্তাটো চাওক, আপুনি ভাবিছে কি গাঁৱত, এইটো এটা মানুহৰ ঘৰত পোষ্ট অফিচ। ঠাইডোখৰ নকওঁ বাৰু মই কোন ঠাইত আছে, আপোনালোকে দেখিব। আমি পাৰ্চেলখিনি ৰেগুলাৰ, যিহেতু আমাৰ ব্যৱসায়টো আজি বহুত বছৰ হ'ল, তো আমি ইয়াতে দি থাকোঁ ধুনীয়াকৈ। এইটোৱে চব এবাৰ দেখাই দিয়া, তুমি নামি পেলাই এইফালে দেখুৱাই দিবা, মই পাৰ্চেলখিনি আহি গৈ লওঁ। নামি যা, বেগলৈ গুচি যা। তো আমি এতিয়া কি কৰিম, পাৰ্চেলখিনি চব এনেকৈ লৈ যাওঁ। এনেকৈ বহাই দিওঁ আমি। মই যে প্ৰথমত কৈছোঁ মালিক হ'লেই নহ'ব, কৰ্মচাৰীও হ'ব লাগিব। অন আছেতো, সেইটোৱে কৈছোঁ চাওক। এইখিনি কাম মই নকৰিলেও পাৰোঁ, কিন্তু ইয়াৰ কৰাৰ মজাটো বেলেগ। আৰু শেষত এইটোও ক'ম, এই পাৰ্চেলখিনি দি আজি কিমান টকা আমি পালোঁ। মোৰ লগতে অকল মই নাপাওঁ, মই পাম, ওচৰৰ এগৰাকী ভাইটিয়ে যি কেমেৰা ধৰি আছে তেওঁ পাব। মানে 2-3খন এটা ব্যৱসায়ৰ পৰা কেনেকৈ চলিব পাৰে সেই বিষয়ে ভিডিঅ'টোত মই জনাই আছোঁ আজি। এইখিনি চব বগাচন। তাৰপিছত আমি এতিয়া পাৰ্চেলটো দি হৈ গ'ল। পাৰ্চেলটো দিয়াৰ পিছত চাওক আমাক এনেকৈ ৰিচিপ্ট কপি দি দিয়ে। ইয়াতে ট্ৰেকিং আই ডি দিয়া থাকে চাওক। এই ট্ৰেকিং আই ডিটো মাৰিলে আমি নিজেও চাব পাৰোঁ যে এটা পাৰ্চেল ক'ত পাইছে, আৰু কাষ্টমাৰলৈও মেছেজটো গুচি যায় আৰু মোলৈও আহি যায়। তাৰপিছত কি হ'ব, তেতিয়া আমি অন্ততঃ ট্ৰেকিং কৰি চাব পাৰিম। যদি কোনোবা কাষ্টমাৰে সোধে যে মোৰ পাৰ্চেলটো ক'ত পাইছেহি, তেতিয়া সেই পাৰ্চেলটো অন্ততঃ আমি চাই দিব পাৰোঁ যে ক'ত পাইছে, তেতিয়া একো ঝামেলা নাথাকে। তো মই ভাবোঁ যে আপোনালোকেও যদি এনেকুৱা অনলাইনত যিকোনো ব্যৱসায় কৰে সদায় পোষ্ট অফিচৰ লগত আপোনালোকে কাম কৰক, কাৰণ পোষ্ট অফিচত পইচা কম, মই কৈছোঁ ৰিজনকেইটা, পইচা কম। তাৰপিছত আপোনাৰ পাৰ্চেলটো হেৰুৱা কোনো চান্সেই নাথাকে বাৰু। তাৰপিছত আপোনাৰ কি হৈছে, মানে একেবাৰে গাঁৱলৈকে ডেলিভাৰী কৰিব, কিন্তু আমাৰ টাউন এৰিয়া কুৰিয়াৰ ছাৰ্ভিচবিলাকে সদায় টাউন এৰিয়াবিলাক যায়, যাৰ কাৰণে আমাৰ এটা অসুবিধা হয়। তো সেইটো কাৰণে আমি পোষ্টৰ যোগেদি কওঁ। আৰু এইটো বিশেষ পোষ্ট অফিচটোৰ কি হৈছে, ছাৰ্ভিচ বহুত ভাল, ব্যৱহাৰ ভাল, কিন্তু কিছুমান পোষ্ট অফিচ বা বেংকৰ ব্যৱহাৰটোতো জানেই, কিন্তু এই বিশেষ পোষ্ট অফিচত মই সেইকাৰণে দিওঁ। অন্ততঃ গাঁৱত হয়, আমি অলপ সোমাব লাগে, কিন্তু ভিতৰুৱা অঞ্চল, কিন্তু ছাৰ্ভিচ বহুত বেছি ভাল। আৰু আগত কি দেখা পাওঁ আৰু দেখাম। আৰু লগতে হাইৱে কিনাৰত এজন ব্যক্তিয়ে কেনেকুৱা ধৰণৰ বিজনেছ কৰিছে আপোনালোকৰ মাথা নষ্ট হৈ যাব। আৰু কিন্তু এই ভিডিঅ'টোৰ পৰা বহুতে কিন্তু উপকৃত হ'ব পাৰিব। চাওক এখন দেখুৱাই দিয়া, কি কৰা নাই চাওক। মানুহজনে মাটিডোখৰ মানে একদম সৎ কামত ব্যৱহাৰ কৰিছে। চাওক এইফালে তেওঁ গাড়ী ধুৱাই, লগতে তেওঁ কি কৰি দিলে চাওক, এইফালে চেলুন খুলি দিলে, লগতে এইফালে জুচৰ দোকান, লগতে এইফালে চাহৰ দোকান, ফাষ্ট ফুডৰ দোকান, লগতে এইফালে চাওক ৱটিং প্লেচ, নাও চলাব পাৰিব, লগত ৰেষ্টুৰেণ্ট, এইফালে মাছ মাংস কাটে। কি আচৰিত মানে। চাওক হাইৱে কিনাৰত কি হৈছে, গাড়ী অসংখ্য যায়। তো সেই ব্যৱস্থাটো যদি আপোনালোকৰ ফালেও আছে, আপোনালোকৰ ফালে কৰক, বিশ্বাস কৰক চাকৰিতকৈ বেছি পায় মানুহজনে। ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ মানুহজনৰ, তো তেওঁ সেই হাইৱে কিনাৰতে কি ব্যৱসায় কৰি দিছে দেখিছে। আৰু আগত আৰু এখন আছে চাওক, ইয়াতে সেনেকুৱা দোকান কৰিয়ে থাকে।